আপোনাৰ সীমা ঠিক কৰা লগ পালোঁ মই ডকুমেণ্টছখিনি দেখুৱালোঁ ক'লোঁ কথাখিনি এতিয়া তেখেত ৰাখি থৈছে ফটোকপি ৰাখি থৈছে হা কি কৈছে মাটি ডিমাৰ্কেশ্যন কৰিব লাগে মানে ডিমাৰ্কেশ্যন আগতে এও কৰিছিল কিন্তু মানে হেৰি মানুহ গ'ল কিন্তু নকৰিলে এনে গুচি আহিল কেনেকৈ হেৰি মেনেজ কৰি নাজানো আৰু বেলেগ এটা গাঁৱৰ মানুহে খবৰ লৈ মই এইটো সহায় কৰি দিম। সমস্যাটো কেনেকুৱা মানে আগতে চেল ডিডটো আছে চেল ডিডটো মতে মানে হেৰি কৰা হেৰিয়ে মানে এপ্লাই কৰিছিলোঁ কিন্তু চেল ডিডটো মতে নাই হোৱা সেইকাৰণে লগ কৰিবলৈ আহিছোঁ কি উপায় দিয়ে লগ কৰিহে গম পাম আৰু 1980 পৰা আছোঁ বহুবাৰ এপ্লিকেশ্যন কৰিছোঁ আগতে চব হেৰি ৰিজেক্ট হয় এতিয়া CM ছাৰৰ হেৰি মতে আমি বসুন্ধৰাটোত এপ্লাই কৰিছোঁ সেইটোৰে আমি তাৰ কি ৰিজাল্ট হৈছে চাব আহিলোঁ কিন্তু তেখেতে চাই ক'লে আমি তাতে এটা লাইটৰ বিল বা কিবা এটা আৰু এটা ডকুমেণ্টছ আমি নিদিলোঁ এতিয়া সেইটো তেওঁ ক'লে সেইটো আপুনি ফিল আপ কৰি দিয়ক আমি লৈছোঁ কামটো হ'ব ভাল সঁহাৰি পালোঁ ভাল সঁহাৰি পাইছোঁ কৈছে সেইটোৱে তেখেতে ফোন নম্বৰ ৰাখিলে আমালৈ জনাব এতিয়া 1989ত কিনিছিলোঁ আৰু নামজাৰিৰো হুকুমটো 1991ত হৈছে এতিয়ালৈকে নামজাৰি হোৱা নাই কাৰণে মই মাটিৰ খাজনাটো দিব পৰা নাই এখেতক মই ডকুমেণ্টছটো মই দেখালোঁ দেখাই পেলাই কৈছোঁ যে মই ইয়াতে 3/11/22 এখন এপ্লিকেশ্যন দিছিলোঁ কিন্তু এতিয়ালৈ লাটপন্দল মোৰ ঘৰলৈ যোৱা নাই মই কেইবাদিনো ফোন কৰিছোঁ কিন্তু মণ্ডলে নানা ধৰণৰ অজুহাত মোক দেখাই আছে তেওঁ কিন্তু স্পটত যোৱা নাই এতিয়ালৈ এতিয়া ছাৰ মই কি কৰিব লাগে মইতো ৰেভিনিউটো দিব পৰা নাই গভৰ্ণমেণ্টকতো মই খাজনাটো দিব পৰা নাই এতিয়া ইয়াতে মোৰ ভুল কোনখানতে এতিয়া DC মণ্ডলক মাতি কিবা এটা কৈছে আৰু মোৰ চিঠিখনৰ কপিটো ৰাখিছে যিটো মই 3/11/22 ইয়াত চিঠি দিছিলোঁ সেই চিঠিটো কপিত তেখেতে লিখি পেলাই ৰাখি থৈছে এতিয়া কি কৰে সময়ত গম পাম এতিয়া হ'বই লাগিছিল কিন্তু গোটেইবিলাক বস্তু যিটো দেখিছোঁ আপোনাৰ মণ্ডলে মানে স্পটত নাযায় আগৰ ছেটেলমেণ্ট অফিচে হ'ল মাটি গভৰ্ণমেণ্ট লেণ্ড বুলি তেওঁলোকে পৰিচয় দিছে আৰু তেনেকৈ তেওঁলোকে চলাই আছে নোযোৱাকৈ আৰু যে গভৰ্ণমেণ্ট মানে হেৰি হ'লে কেনেকৈ হেৰি হ'ব এনেকুৱা হেৰি হৈ আছে এতিয়া কি কৰে নাজানো এতিয়া DCটো যিটো সঁহাৰি দিছে চবক মোক বুলি নহয় যিমানবিলাক মানুহ গৈছে চবকে দিছে কিন্তু কিমান দূৰ ফ'ল' আপ কৰি কিমানখিনি কাম কৰিব পাৰে সেইটোৱে নিৰ্ভৰ হয়তো আজি তেখেত আছে কিবা কাৰণত গভৰ্ণমেণ্টে বেয়া পালে কালি ট্ৰান্সফাৰ কৰি দিব তেতিয়া এইবিলাক মানুহৰ কি হ'ব নেক্সট ডিচিজনে আহি আকৌ এপ্লিকেশ্যনবিলাক চাব নেকি তেনেকুৱাটো বস্তুবিলাক এইবিলাক কিছুমান চমক সৃষ্টিৰ কাৰণেও কৰে যদি কাম কৰে মানুহ ভাল যদি নকৰে আৰু আপোনাৰ সেই এনেকুৱা এতিয়া মই ৰিটায়াৰ্ড হৈছোঁ 1989ত মাটি কিনিছোঁ 2010 চনত ৰিটায়াৰ্ড হৈছোঁ এতিয়া বেমাৰী আহিব নোৱাৰোঁ তথাপিতো কিন্তু মই আহিছোঁ উপায় নাই আজি DC আহিবৰ কাৰণে আজি আহিছোঁ নহ'লেতো চানডে অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন
পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।